হেল্ল' ফ্ৰেণ্ডছ, লুটফুৰ উইজডম পইণ্ট ইউটিউব চেনেলটো নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি জুন মাহৰ খুবেই গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ বিষয়ে আলোচনা কৰিম, যিবিলাক এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব। যিসকল ফ্ৰেণ্ডছে এই চেনেলটোত আজি প্ৰথম ভিজিট কৰিছে, তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে, কাৰণ এই চেনেলটোৰ জৰিয়তে আগন্তুক অসম চৰকাৰৰ গ্ৰেড 3, গ্ৰেড 4 পৰীক্ষাত সহায়ক হোৱাকৈ চিলেবাছ ৱাইজ প্ৰতিটো টপিকৰ গুৰুত্বপূৰ্ণ কুৱেশ্যনবোৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাকক বেছ কৰি ভিডিঅ' আকাৰে দি থকা হয়। এই চেনেলটোৰ জৰিয়তে প্ৰতিটো ভিডিঅ' এটা কোৱালিটিযুক্ত প্ৰভাইড কৰিবৰ কাৰণে চেষ্টা কৰা হয়। গতিকে প্ৰতিটো নতুন ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। লগতে এই চেনেলটোত অলৰেডি যিবিলাক ভিডিঅ' আপলোড হ'ল বা পুৰণি ভিডিঅ'বোৰ চাবৰ বাবে মোৰ প্লে'লিষ্টত গৈ চেক কৰিব পাৰে, তাত সকলোবোৰ চাব পাৰিব। আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু অ'ড মিছ ইউনিভাৰ্ছ এছাম টাইটল 2024। 2024 চনত মিছ ইউনিভাৰ্ছ অসম খিতাপ কোনে লাভ কৰিছিল? এনচাৰ অনামিকা বৰা। ইয়াত এনচাৰবোৰ MCQ টাইপত লৈ অহা নাই, কাৰণ MCQ টাইপত লৈ আহিলে কিছু সময় ৱেষ্ট হয়। ইয়াত মানে ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যনবিলাক ওৱান লাইনাৰ হিচাপে দিবলৈ চেষ্টা কৰিছোঁ, যাতে চেষ্টা কৰা হৈছে যাতে আমি কম সময়ত বেছি কুৱেশ্যন এটেম্প্ট কৰিব পাৰোঁ। তেনেকৈ কুৱেশ্যন নম্বৰ 2, হু উইল ৰিচিভ বাণ থিয়েটাৰ এৱাৰ্ড 2024? ইয়াৰ এনচাৰ হৈছে হেমন্ত দত্ত। হেমন্ত দত্ত কি কৈছে? বাণ থিয়েটাৰ বঁটা 2024 লাভ কৰিছে। Question number 3. India has recently announced the launch of e-medical visa facility for the citizens of which country? ভাৰতে শেহতীয়াকৈ কোনখন দেশৰ নাগৰিকৰ বাবে ই-মেডিকেল ভিছাৰ সুবিধা মুকলি কৰাৰ কথা ঘোষণা কৰিছে? এনচাৰ বাংলাদেশ। Question number 4. Assam cricket star Riyan Parak has joined as brand ambassador of which institution? আমি সকলোৱে জানো অসমৰ পৰা যি ভাৰতৰ ইণ্টাৰনেশ্যনেল টীমৰ ভাৰতৰ আমাৰ জাতীয় দলত স্থান পাইছে ৰিয়ান পৰাগ অসমৰ পৰা। এই ৰিয়ান পৰাগক কোনটো ইনষ্টিটিউশ্যনক ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে নিযুক্ত কৰা হৈছে? ক'ৰ হয়? ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি। এইটো এটা এছাম ৰিলেটেড যিহেতু জিকেবোৰ আহে, এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, গতিকে এইবিলাক মনত ৰাখিব। Question number 5. Assam State Government presented the Bishnu Prasad Rava Award 2024 to which artist? অসম ৰাজ্য চৰকাৰে 2024 চনত বিষ্ণু প্ৰসাদ ৰাভা বঁটা কোন শিল্পীক প্ৰদান কৰে? ইয়াতে দুগৰাকী শিল্পীক প্ৰদান কৰিছে, নামকেইটা মনত ৰাখিব। এটা হ'ল ধৰ্মেশ্বৰ নাথ আৰু এজন হ'ল দুৰ্লভ ভট্টাচাৰ্য। Question number 6. Narendra Modi took oath as the Prime Minister of India for the third consecutive time. He won from which Lok Sabha constituency? ইয়াত কথাটো হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াদেৱে একেৰাহে তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছে। ইয়াত কুৱেশ্যনটো সুধিছে যে তেওঁ কোনটো লোকসভা সমষ্টিৰ পৰা জয়ী হৈছিল? এইটো এটা কাৰেণ্ট এফেয়াৰ্ছৰ খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। এনচাৰ বাৰাণসী। কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আমি লেটেষ্ট টপিকবোৰ চাব লাগে, যিবিলাক আমাৰ ট্ৰেণ্ডিং টপিক হয়। সেই ট্ৰেণ্ডিং টপিকবিলাকৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ বেছিকৈ অহাৰ সম্ভাৱনা থাকে। যেনে ট্ৰেণ্ডিং টপিক বুলি ক'লে আগন্তুক এক্সামবোৰৰ কাৰণে ICC T20 ৱৰ্ল্ড কাপখন হ'ব আৰু এই লোকসভা ইলেকশ্যন, এইটো এটা খুবেই ট্ৰেণ্ডিং টপিক। এই দুটাৰ পৰা এটা হ'লেও কুৱেশ্যন এক্সামত দেখা পোৱা যাব। গতিকে এইখিনি কনচেপ্ট ভালকৈ ৰাখি থ'ব। লোকসভা ইলেকশ্যনৰ ওপৰত অলপ ভালকৈ চাব আৰু ICC ক্ৰিকেট T20 ক্ৰিকেট ৱৰ্ল্ড কাপ এইখনৰ বিষয়ে ভালকৈ চাব। ইয়াৰ পৰা কুৱেশ্যন এটা থাকিবই। Question number 7. What was the theme of World Environment Day 2024? বিশ্ব পৰিৱেশ দিৱস 2024 বিষয়বস্তু কি আছিল? এনচাৰ লেণ্ড ৰেষ্টৰেশ্যন, ডিজাৰ্টিফিকেশ্যন এণ্ড ড্ৰট ৰেজিলেঞ্চ। গতিকে
আজিকালি কুৱেশ্যনবিলাক যেনে ডেট যিবিলাকৰ ডেটৰ এক্সাম সোধে সেই কোনটো দিৱস কিমান তাৰিখত পালন কৰা হয় তাতকৈ বেছি ইম্পৰ্টেণ্ট হৈছে আজিকালি থিমটো সোধে গতিকে বহুতে আমি বিশ্ব পৰিৱেশ দিৱস জানো যে এই 5 জুনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় কিন্তু বহুতে এই বছৰ থিমটো নাজানে গতিকে আমি কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত যেগিটা আমাৰ ওচৰৰ পাজৰ এক্সামৰ ওচৰৰ পাজৰ মাহ হয় যদি আমাৰ ছেপ্টেম্বৰত এক্সাম হয় তেতিয়াহ'লে আমি জুন জুলাই আগষ্ট এই মাহকেইটাৰ যি ইম্পৰ্টেণ্ট ডেট আছে সেই ডেটকেইটাৰ লগতে তাৰ থিমকেইটা মনত ৰখাটো দৰকাৰ কুৱেশ্যন নম্বৰ 8 Who has been elected as the first woman president of Mexico? মেক্সিকোৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাপে কোন নিৰ্বাচিত হৈছে এনসাৰ ক্লডিয়া চেইনবাম মনত ৰাখিব কুৱেশ্যন নম্বৰ 9 In which state has a new species of blue ant been discovered recently? শেহতীয়াকৈ কোনখন ৰাজ্যত নতুন প্ৰজাতিৰ নীলা বিপৰাৰ আৱিষ্কাৰ হৈছে কোনখন ৰাজ্যত অৰুণাচল প্ৰদেশত আৰু অৰুণাচল প্ৰদেশৰ ক'ত আৱিষ্কাৰ হৈছে সেইটো হ'ল চিয়াং ভেলীত এইটো মনত ৰাখিব ঠাইডোখৰৰ নামটোও মনত ৰাখিব এইটো এটা ইম্পৰ্টেণ্ট হয় কুৱেশ্যন নম্বৰ 10 N. Chandrababu Naidu became the new chief minister of which state? N. Chandrababu Naidu কোন ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰী হ'ল তেখেত অন্ধ্ৰ প্ৰদেশৰ হৈছে কাৰণ ইউত এখেত এটা খুবেই ট্ৰেণ্ডিং টপিক হয় কাৰণ লোকসভা ইলেকশ্যনত মেইনলি নীতিশ কুমাৰ ডাঙৰীয়া আৰু এন চন্দ্ৰবাবু ডাঙৰীয়াৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিছিল গতিকে এওঁলোকৰ ৰিলেটেড কুৱেশ্যন থাকিব পাৰে গতিকে সেইকাৰণে লোকসভা ইলেকশ্যনটো ভালকৈ চাই ল'ব আৰু অন্ধ্ৰ প্ৰদেশৰ কেপিটেল কি হয় অমৰাৱতী Question number 11 Who has honored with prestigious pen printer prize 2024 2024 চনৰ সন্মানীয় পেন প্ৰিণ্টাৰ বঁটাৰে কাক সন্মানিত কৰা হৈছে এনসাৰ অৰুন্ধতী ৰয় Question number 12 Who has been re-elected 18th লোকসভা স্পিকাৰ 18 সংখ্যক লোকসভাৰ অধ্যক্ষ হিচাপে কাক পুনৰ নিৰ্বাচন কৰা হৈছে এনসাৰ ওম বিৰলা কি কৰা হৈছে 18 তেখেত পুনৰ ৰি-ইলেক্টেড হৈছে কিমান সংখ্যক 18 সংখ্যক Question number 13 What is the theme of International Yoga Day 2024 আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস 2024 বিষয়বস্তু কি এনসাৰ Yoga for Self and Society আমি জানো যে ইণ্টাৰনেশ্যনেল য়োগা ডে পালন কৰা হয় 21 জুনত আৰু এই বছৰটো হৈছে কিমান টাইম 10th টাইম 10 নম্বৰ সংখ্যক হয় Question number 14 Who became the new chief of army staff এনসাৰ উপেন্দ্ৰ দ্বিবেদী ইয়াৰ লগে লগে চিফ অফ নেভেল ষ্টাফ চিফ অফ এয়াৰ ষ্টাফ এইকেইটা মনত ৰাখিব চিফ অফ নেভেল ষ্টাফটো হৈছে দীনেশ কে ত্ৰিপাঠী আৰু চিফ অফ এয়াৰ ষ্টাফ হৈছে বিবেকৰাম চৌধুৰী Question number 15 Recently Hemis festival has been celebrated in which state or UT শেহতীয়াকৈ কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত হেমিছ উৎসৱ পালন কৰা হৈছে এনসাৰ লাডাখ Question number 16 Who has honored with Nelson Mandela Lifetime Achievement Award নেলছন মেণ্ডেলা আজীৱন কৃতিত্ব বঁটাৰে কাক সন্মানিত কৰা হৈছে এনসাৰ বিনোদ কানাত্ৰা Question number 17 Exercise ZIMEX 24 has been conducted by India and Desh ZIMEX 24 এই এক্সাৰচাইজটো কোন দুখন দেশৰ মাজত কণ্ডাক্ট কৰা হৈছিল ইণ্ডিয়া আৰু অন্য এখন দেশ কোন এনসাৰ হ'ল জাপান ইয়াত ZIMEX যে নামটো আছে এই নামটোৰ দ্বাৰা আমি উলাব পাৰোঁ জাপানৰ পৰা জে আহিছে ইণ্ডিয়াৰ পৰা আই আহিছে আৰু ইয়াৰ মেৰিটাইমৰ পৰা এম আহিছে আৰু এক্সাৰচাইজৰ পৰা এক্সটো আহিছে এনেকৈ লগ লাগি ZIMEX হৈছে তো গতিকে এই নামটো দেখিলে ওলাব পাৰিব
Question number 18. Who became the first woman helicopter pilot of Indian Navy? ভাৰতীয় নৌসেনাৰ প্ৰথম মহিলা হেলিকপ্টাৰ পাইলট কোন হৈছিল? এনসাৰ অনামিকা বি ৰাজীৱ। Question number 19. Who is the author of the book titled Source Code My Beginnings? Source Code My Beginnings শীৰ্ষক গ্ৰন্থখনৰ লেখক কোন? এনসাৰ বিল গেটছ। আমি জানো যে বিল গেটছ এটা সময়ত পৃথিৱীৰ সকলোতকৈ ধনী মানুহ আছিল। এতিয়াও তেওঁ টপ লিষ্টত থকা ব্যক্তিসকলৰ ভিতৰত অন্যতম এজন। Question number 20. What is the current repo rate as fixed by RBI? RBI নিৰ্ধাৰণ কৰা ধৰণে বৰ্তমান ৰেপো ৰেট কিমান? এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন। বৰ্তমান ৰেপো ৰেটটো হৈছে 6.5%। ইয়াতে ৰেপো ৰেট কি হয় এইটো জনাই কিনে মোক কমেণ্টত জনাবচোন, এইটো জানি লৈ, কাৰণ এইটো এটা ইম্পৰ্টেণ্ট হয়। ৰেপো ৰেট কি হয়, ৰেপো ৰেটটো কি হয় কমেণ্টত জনাই দিব। Question number 21. Who has been appointed as brand ambassador for tobacco control? ধঁপাত নিয়ন্ত্ৰণৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? এনসাৰ PV সিন্ধু। Question number 22. When is World Milk Day observed annually? কেতিয়া বিশ্ব দুগ্ধ দিৱস পালন কৰা হয়? এনসাৰ June 1। Question number 23. When is World Food Safety Day celebrated? বিশ্ব খাদ্য সুৰক্ষা দিৱস কেতিয়া পালন কৰা হয়? এনসাৰ 7 জুন। এই বছৰ থিমটো কি হয়? ফুড ছেফটি প্ৰিপেয়াৰ ফৰ দ্য আনএক্সপেক্টেড। এইখিনিতে বন্ধু বান্ধৱীসকলক জনাই থ'ব বিচাৰোঁ যে এই চেনেলটোৰ জৰিয়তে আগন্তুক গেট 3 গেট 4 পৰীক্ষাৰ কাৰণে সহায়ক হোৱাকৈ চিলেবাছ ৱাইজ প্ৰতিটো টপিকৰ ওপৰত ভিডিঅ' সময়মতে দি থকা হয়। ইয়াত বিশেষকৈ মেথছ, ৰিজনিং আৰু এছাম জিকে এই সকলোবোৰ কুৱেশ্যন দি থকা হয়, সময়মতে দি থকা হয়। গতিকে এই সকলোবোৰ ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে বিশেষকৈ মেথছ আৰু ৰিজনিং একেবাৰে শ্বৰ্ট ট্ৰিকত আমি কেনেদৰে সহজতে কৰিব পাৰোঁ আৰু এক্সামত কেনেদৰে আমি টাইম মেনেজ কৰি কিনে তৎক্ষণাত মেথছ আৰু ৰিজনিঙৰ কুৱেশ্যন আমি সমস্যাবিলাক সমাধান কৰিব পাৰোঁ, সকলোবোৰ বুজাই কিনে ভিডিঅ' আকাৰে দি থকা হয়। গতিকে তেনেবোৰ ভিডিঅ' সময়মতে পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আহক আমি ইয়াৰ পিছৰ কুৱেশ্যনটোলৈ গুচি যাওঁ। Question number 24. নিযুত মইনা যোজনা has been launched in which state? কোন ৰাজ্যত নিযুত মইনা যোজনা আৰম্ভ কৰা হৈছে? এনসাৰ অসম। অসম চৰকাৰে কি কৰিছে, যিটো বাল্য বিবাহ আছে সেই বাল্য বিবাহটো ৰোধ কৰাৰ উদ্দেশ্য লৈ কি কৰিছে, নিযুত মইনা স্কিমটো লঞ্চ কৰিছে। ইয়াত মানে কি কৰিছে, গাৰ্লছ ষ্টুডেণ্টবিলাকৰ কাৰণে ক্লাছ 11ৰ পৰা পষ্ট গ্ৰেজুৱেশ্যনলৈ টোটেল 5 বছৰ কি কৰিব, এই স্কিমটোৰ দ্বাৰা তেওঁলোকক লাভান্বিত কৰিব। কেনেকৈ কৰিব? গাৰ্লছ ষ্টুডেণ্টবিলাক যিবিলাক আছে, তেওঁলোক যিবিলাকে পঢ়ি থাকে ক্লাছ 11 আৰু 12, তেওঁ মান্থলি কিমানকৈ পাব? 1000 টকাকৈ পাব তেওঁলোকে। আৰু যিবিলাক ডিগ্ৰী পঢ়ি থকা ছোৱালী তেওঁলোকে 1250 টকাকৈ পাব। আৰু যিবিলাক পোষ্ট গ্ৰেজুৱেশ্যন কৰি আছে 2500কৈ পাব প্ৰত্যেক মাহত। গতিকে এইখিনি কথা মনত ৰাখিব। নিযুত মইনা আঁচনিটো আমি জানো, কিন্তু তাৰ প্ৰতিটো ক্ষেত্ৰত কোনটো ক্ষেত্ৰত কিমানকৈ পাব সেইটো আমি জানো নে নাই সেইটো এটা চেক কৰিব পাৰে। গতিকে 3টা ষ্টেপত দিয়া হয়। হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ পাৰ মান্থ 1000, তাৰপিছত ডিগ্ৰী পঢ়ি থকা 1250, আৰু পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী কিমান হ'ব? পোষ্ট গ্ৰেজুৱেশ্যন ডিগ্ৰী হয় আপোনাৰ 2500 টকা। এই গোটেইখিনি কথা মনত ৰাখিব, দৰকাৰ হ'লে এটা স্ক্ৰীনশ্বট মাৰি ৰাখিব। ইয়াৰ পিছত আজিৰ ভিডিঅ' শেষৰটো প্ৰশ্নলৈ আহিছোঁ। Which country has developed the world's first wooden satellite? বিশ্বৰ প্ৰথমটো কাঠৰ উপগ্ৰহ কোনখন দেশে নিৰ্মাণ কৰিছে? এনসাৰ জাপান। আৰু সেই ছেটেলাইটটোৰ নাম কি হয়? লিগ্নোছেট। গতিকে আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব পাৰিছে। যদি ভিডিঅ'টো ভাল পাইছে আৰু আগন্তুক সময়তো বা প্ৰতিটো মাহত এনেকৈ প্ৰতিটো মাহৰ কাৰেণ্ট এফেয়াৰ্ছবোৰ দি থাকিব বিচাৰে, তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব, কাৰণ আপোনালোকৰ প্ৰতিটো লাইকে আমাক নতুন নতুন ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে মটিভ জনায়। আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।